গগনা কি গেলে দুফালে দুসতি মাজতে সতী ঐ মাজতে সতী ঐ উখা ঘৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ৰঙালী কাতি বিহুলৈ বিভিন্ন ধৰণৰ প্ৰস্তুতি চলিছে আৰু পিছপৰি থকা নাই আমাৰ মানিকপুৰবাসী ৰাইজ আৰু মানিকপুৰ বিশেষকৈ ক'ব লাগিব যে মানিকপুৰৰ যি আকাশ গোষ্ঠী সেই আকাশ গোষ্ঠীৰ উদ্যোগত বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আজি তেওঁলোকৰ কৰ্মশালাৰ শেষৰ দিন আৰু সেই শেষৰ দিনত আমি দেখিবলৈ পাইছোঁ যে যদি আমি সেই দৃশ্যখিনি দেখুৱাব বিচাৰিম যে ইয়াতে শতাধিক নাচনী ওলাই আহিছে আৰু তেওঁলোকে এই 7 দিনৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে 7 দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁলোকে নাচ আৰু ঢোল বাদন শিকিছে আৰু সেই দৃশ্য এনেকৈ তেওঁলোকে নাচিবলৈ আৰম্ভ কৰিছে কঁকাল বেকাই গাভৰুহঁতে নাচিবলৈ আৰম্ভ কৰিছে আমি এইফালে যদি দেখাবলৈ যত্ন কৰোঁ যে এফালে ঢোলৰ গম গম শব্দ আৰু আনফালে হৈছে নাচনীসকলৰ কঁকাল বেকা ভঙা নাচ সঁচাকৈ এই এক আটকধুনীয়া পৰিৱেশ আৰু এই বিহু কৰ্মশালাখন আয়োজন কৰা উদ্যোক্তা যিবিলাক সেই উদ্যোক্তাসকল আমাৰ মাজত আছে আমি তেওঁলোকৰ পৰাও অলপমান কথা পাতিবলৈ যত্ন কৰিম যে উদ্যোক্তাৰ লগতে আছে ইয়াতে প্ৰশিক্ষক আচলতে এই আকাশ গোষ্ঠীৰ এসময়ৰ ছাত্ৰী আৰু আজিৰ প্ৰশিক্ষক তাৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যে কি ক'বা তুমি এটা সময়ত আকাশ গোষ্ঠীৰ ছাত্ৰী আছিলা আজি তুমি প্ৰশিক্ষক কি ক'বা খুবেই ভাল লাগিছে আপোনালোকে দেখিবলৈ আকাশ গোষ্ঠী ঢোলবাদৰ আৰু বিহু নাচ কৰ্মশালা 11 বছৰ ধৰি হৈ আছে তো এইখিনিত আমি বহুত ভাল দৃশ্য দেখিবলৈ পাইছোঁ যে বহুতকেইটা ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ময়ো এটা সময়ত শিকিছিলোঁ ক্লাছ 3ৰ পৰা মই বিহু শিকিছোঁ আৰু এতিয়া প্ৰশিক্ষক হিচাপে হ'ব পাৰিছোঁ ভাল লাগিছে কিমান দিন শিকাইছা তোমালোকে আমি এসপ্তাহ 7 দিন নিশ্চয় এসপ্তাহ জোৰা কাৰ্যসূচীৰে তেওঁলোকে এই বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিলে ইয়াৰ যিজন আকাশ গোষ্ঠীৰ পৰিচালন সঞ্চালক মই ক'ব লাগিব যে পৰিচালন সঞ্চালক নীলটু ৰায় তেখেত আমাৰ মাজত আছে আমি তেখেতৰ পৰা যত্ন কৰিম কিছু কথা পাতিবলৈ কৰ্মশালাৰ আজি যিহেতু সামৰণি কিমান দিনৰ কাৰ্যসূচী আছিল যোৱা 10 মাৰ্চৰ পৰা 16 মাৰ্চলৈ কৰ্মশালাখনি অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াত মানিকপুৰ অঞ্চলৰ প্ৰায় আপোনাৰ 150 ষ্টুডেণ্টে ইয়াত ভাগ লৈছে খুবেই ভাল লাগিছে মানিকপুৰ অঞ্চলতে যে প্ৰতিভা আছে সেইখিনি আমি অনুভৱ কৰিছোঁ যে বাহিৰত আমি উলিয়াই নিয়াৰ এটা চেষ্টা চলাইছোঁ এই কৰ্মশালাখনিৰ জৰিয়তে এই কৰ্মশালাখনিৰ জৰিয়তে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড যি হ'ল তাতে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু সেইটো আমাৰ বাবে খুব গৌৰৱৰ বিষয় হয় নিশ্চিতভাৱে যেহেতু এই কৰ্মশালা আকাশ গোষ্ঠীৰ কৰ্মশালাৰ জৰিয়তে তেওঁলোকে আমাৰ অসমীয়া সংস্কৃতি বিহুক বহু দূৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে আৰু তেওঁলোকে এই বছৰে নহয় প্ৰতি বছৰে প্ৰায় 11 বছৰ ধৰি তেওঁলোকে এনেধৰণৰ অনুষ্ঠান পাতি আহিছে আৰু বিনামূলীয়াকৈ এই সাংস্কৃতিক অনুষ্ঠানটোক আগুৱাই নিয়াৰ কাৰণে অৰ্থাৎ বিহুৱতী নাচনীসকলক আগুৱাই নিয়াৰ কাৰণে বা অসমীয়া সংস্কৃতি বিহুক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে গতিকে আকাশ গোষ্ঠীক আমি এইফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ